প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া দেখিছেনে, এয়া হৈছে গাজৰৰ লাড়ু। আপোনালোকে বাৰু গাজৰৰ লাড়ু বনাইছেনে? মই আজি বনালো, ভাবিলো মই আপোনালোকৰ মাজলৈ লৈ আহো। এই গাজৰৰ লাড়ু কেইটা একেবাৰে কম বস্তুৰে, আমাৰ পাকঘৰত থকা বস্তুৰে বনাব পাৰি। হেল্থৰ কাৰণে বহুত উপকাৰী। কিয় জানেনে? গাজৰত এ ভিটামিন থাকে। এ ভিটামিন চকুৰ কাৰণে বহুত জৰুৰী। আৰু সেই কাৰণে গাজৰৰ আমি লাডু হিচাপে বা গাজৰৰ হালুৱা হিচাপে এতিয়া গাজৰৰ সিজন চলি থাকোতে খাই ল'ব লাগে। আৰু ল'ৰা ছোৱালীয়ে যদি গাজৰ চব্জিত দিলে বেয়া পায় বা হালুৱা হিচাপে খাই বেয়া পায়, এনেদৰে আপোনালোকে গাজৰৰ লাড়ু বনাই দিব পাৰিব। আৰু এতিয়া আহকচোন, দেৰি নকৰি মই মোৰ ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। মইনো কেনেকে এই গাজৰৰ লাড়ু কেইটা বনালো। গাজৰৰ লাড়ু বনাবৰ কাৰণে মই এয়া আধা কেজি গাজৰ লৈছো। আৰু গাজৰকেইটা প্ৰথমে মই ভাল ধৰণে ধুই লৈছো। এতিয়া গাজৰকেইটাৰ বাকলিকেইটা মই গুচাই দিম। এয়া গাজৰখিনি মই ভালদৰে বাকলি গুচাই ধুই আনিলো। আৰু এতিয়া আমি এইখিনি এখন পিহনাৰ সহায়ত এনেকুৱা এখন পিহনা লৈছো আৰু গাজৰখিনি মই ৰুকি ল'ম। গাজৰখিনি ৰুকি ল'লে ভাল হয় আৰু বহুতে বহুত ধৰণে বনায়। মই ৰুকি লৈয়ে বনাওঁ। আপোনালোকে চাই থাকিবচোন কেনেদৰে মই গাজৰৰ লাড়ু কেইটা বনাম। আৰু এইদৰে গোটেইখিনি গাজৰ মই প্ৰথমতে ৰুকি ল'ম। এয়া গাজৰখিনি মই ধুনীয়াকৈ ৰুকি ল'লো। এতিয়া গাজৰখিনি ভাজিব লাগিব। আহকচোন মই দেখুৱাওঁ কেনেদৰে মই ভাজো। গেছত মই কেৰাহী এখন পাতি দিলো আৰু কেৰাহীখন গৰম হ'ল। এতিয়া মই অকণমান ঘিউ দি দিছো। আধা চামুচমান হ'ব, বেছি নহয়। আৰু ঘিখিনি মেল্ট হোৱাৰ লগে লগে এয়া অকণমান মই কাজু আৰু বাদাম সৰু সৰুকৈ কাটি লৈছিলোঁ, এইখিনি ভাজি ল'ম। আৰু এইখিনি একেবাৰে অপশ্যনেল হয়, নিদিওঁ বুলিলেও একো নাই। বা আপোনালোকৰ যি ঘৰত থাকে ড্ৰাই ফ্ৰুট বা বাদাম, ৰঙা বাদামটো সেইটোও দিব পাৰে। দিলে অকণমান ভাল লাগে। আৰু এনেকৈ ভাজি লৈ যদি আমি ড্ৰাই ফ্ৰুট অকণমান বা ৰঙা বাদামটোৱে হওক দি দিওঁ, তেতিয়া লাডুটো খালে অকণমান ক্ৰেঞ্চি ক্ৰেঞ্চি লাগে ন, ড্ৰাই ফ্ৰুটবোৰ বহুত সোৱাদ লাগে। আৰু যিহেতু আমি গাখীৰ ইউজ নকৰোঁ ইয়াত, একেবাৰে গাখীৰ নোহোৱাকৈ আমি লাডুটো বনাম, সেইকাৰণে অকণমান ড্ৰাই ফ্ৰুট দিলে ভাল হয়। আৰু নিদিলেও একো কথা নাই, এনেকৈও আমাৰ গাজৰৰ লাডু খাবলৈ বহুত ভাল হ'ব। মোৰ আছে কাৰণে মই এয়া অকণমান দি দিছোঁ। এয়া অকণমান ভাজি লৈছোঁ। এয়া মোৰ ধুনীয়াকৈ ৰঙচুৱাকৈ ভজা হৈ গ'ল। এতিয়া মই এইকেইটা ঘিউৰ পৰা উঠাই ল'ম। এইখন কেৰাহীতে মই এই গাজৰখিনি দি দিম। গোটেইখিনি গাজৰ মই দি দিছোঁ। আৰু এইখিনি এতিয়া অলপ দেৰি লৰাই পেলানি এইখিনি সিজিবলৈ দিম। এতিয়া মই ঢাকোনখন লগাই দিম আৰু সিজিবলৈ দিম। আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়ামত ৰাখিছোঁ আৰু মাজে মাজে চাই থাকিম। গাজৰ হ'বৰে হৈছে। এয়া দেখিছেনে, আমাৰ গাজৰখিনিৰ পৰা অলপ অলপ পানী শুকাই গ'ল। গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি দিছোঁ। একেবাৰে পানী নাই গাজৰৰ পৰা। এতিয়া গাজৰত মই চেনি দিম। চেনি এয়া মই 100 গ্ৰাম লৈছোঁ। আধা কেজি গাজৰত 100 গ্ৰাম চেনিয়ে হৈ যাব, কাৰণ গাজৰ এনেও মিঠা। আৰু যদি কম খায় কম দিব। এয়া দেখিছেনে, চেনি দিয়াৰ লগে লগে পনীয়া হৈ গৈছে। আৰু এতিয়া আমি ভাজি থাকিব লাগিব খুব সাৱধানতাৰে, নতুবা তলত লাগি যাব। আৰু এনেদৰে লৰাই লৰাই আমি ভাজি থাকিম। এয়া হৈছে নাৰিকলৰ গুড়ি। দেখিছেনে, এয়া শুকান নাৰিকলৰ গুড়ি হয়। এয়াও 100 গ্ৰাম মানে মই দিছোঁ। এয়া বজাৰত কিনিবলৈ পায়, পেকেটৰ হয়। আৰু আপোনালোকে যদি কেঁচা নাৰিকল ৰুকি পেলানি ইউজ কৰে, তেতিয়া প্ৰথমতে অকণমান ভাজি ল'ব। এইখিনি শুকান হয়, মই ভজা নাই, সেইকাৰণে ইয়াৰ লগতে মিলাই দিম। এয়া নাৰিকল অকণমান মিলাই দিলে লাডুকেইটা খাবলৈ ভাল হয়। আৰু যিহেতু আমি গাখীৰ ব্যৱহাৰ কৰা নাই, সেইকাৰণে নাৰিকলৰ গুড়িয়ে ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ভালদৰে লৰাই দিছোঁ, যাতে ধুনীয়াকৈ চাৰিওপিনে গাজৰ আৰু নাৰিকলৰ গুড়ি ধুনীয়াকৈ মিলি যায়। এয়া চাওক, আৰু এইখিনি একদম ধুনীয়াকৈ শুকাই যাব লাগিব। এয়া চাওকচোন, ধুনীয়াকৈ আমাৰ সিজি গৈছে, পানীও নাইকিয়া হৈ গৈছে, শুকাই আহিছে। আৰু এতিয়া আমি ইয়াতে ভাজি থোৱা ড্ৰাই ফ্ৰুটখিনি দি দিম। এইখিনি আমি ভাজি থৈছিলোঁ, এয়া দি দিছোঁ। আৰু ভালদৰে মিলাই দিম।
একদম ভালদৰে শুকুৱাই ল'ব লাগিব, নতুবা আমাৰ লাডুটো টান নহ'ব, একদম মানে ঢিলা হ'ব। সেইকাৰণে এতিয়া আমি এয়া হোৱাই নাই, আৰু ভাজিব লাগিব আৰু শুকুৱাই ল'ব লাগিব। আপোনালোকে যদি ভাবে ইয়াত গাখীৰ মিলাওঁ, তেতিয়া পাউডাৰ গাখীৰ মিলাই দিব পাৰে দেই। লিকুইড গাখীৰটো মিলাব নালাগে, লিকুইড গাখীৰ মিলালে তেতিয়া হালোৱা হৈ যাব আৰু বহুত দেৰি ভাজি থাকিব লাগিব। পাউডাৰ গাখীৰ মিলালে মিলাই দিব পাৰে। আৰু কি মিলাব সেইটো আপোনালোকৰ কথা। মই বাৰু এনেদৰে বনাওঁ আৰু অকণমান ড্ৰাই ফ্ৰুট দি। এই আমাৰ ধুনীয়াকৈ হৈ গ'ল, একেবাৰে ধুনীয়াকৈ শুকাই গ'ল। ইয়াতকৈ আৰু বেছি ভাজিব নালাগে। এতিয়া মই এইখিনি গেছটো অফ কৰি দিছোঁ আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত মই আপোনালোকক আকৌ দেখুৱাম। গাজৰখিনি ঠাণ্ডা হ'বৰ কাৰণে মই এখন কাঁহীত উলিয়াই দিলোঁ আৰু ধুনীয়াকৈ আমাৰ একেবাৰে ঠাণ্ডা হৈ গ'ল এয়া গাজৰ, হাতেৰে চুব পৰা। এতিয়া আমি ইয়াৰ পৰা অলপ অলপকৈ লৈ লাডু বনাই যাম। এয়া দেখিছেনে, মই অকণমান লৈ লৈছোঁ আৰু কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা। এয়া ল'লোঁ অকণমান, লৈ পেলাই দুইখন হাতেৰে অকণমান এনেকৈ কৰি দিছোঁ, তেতিয়া ধুনীয়াকৈ লাডুটো গোল হ'ব। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, দেখিছেনে লাডুটো? এয়া দেখিছে, এয়া ড্ৰাই ফ্ৰুট দিয়া একদম ধুনীয়াকৈ হৈ গৈছে। অকণমানো দিগদাৰি হোৱা নাই বনাবৰ কাৰণে। আৰু অকণমান লৈ আৰু এটা বনাই দেখুৱাওঁ আপোনালোকক। আৰু চবেই জানেই একো ডাঙৰ কথা নহয়, মাত্ৰ কি ডাঙৰ কথা জানেনে আপোনালোকে? জোখটো। আপোনালোকে আধা কেজি যদি গাজৰ লয়, তেতিয়াহ'লে 100 গ্ৰাম চেনি আৰু 100 গ্ৰাম ল'ব লাগিব, নাৰিকলৰ গুড়ি ল'ব লাগিব। আৰু বাকী কাজু বাদাম দিয়ে নিদিয়ে সেইটো আপোনালোকৰ ওপৰত কথা, হয়নে নহয় বাৰু? কাজু বাদাম দিলে খাবলৈতো ভালেই লাগে, যদি নাথাকে ঘৰত একো কথা নাই, নিদিয়াকৈ বনাব। এইটো হৈ গ'ল আমাৰ। আৰু এইদৰে বনাই লাডুখিনি না বহুত দিনলৈ থৈ দিব পাৰি, বেয়া নহয়। খালি ফ্ৰিজত থ'ব লাগিব দেই, বাহিৰত থ'লে আকৌ বেয়া হ'ব বুলি যেতিয়া কমেণ্টছবোৰ লিখে মোৰ বৰ ভাল লাগে, গম পায়নে আপোনালোকে? মানে উৎসাহ পাওঁ, আকৌ এটা নতুন ভিডিঅ' বনাবৰ কাৰণে মই উৎসাহ পাওঁ। আৰু আপোনালোকে ভাল পায় বেয়া পায় কমেণ্টছত লিখিব। আৰু কমেণ্টছবোৰ পঢ়ি যদি মই ৰিপ্লাই দিওঁৱেই, কমেণ্টছৰ প্ৰায়ে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা যদি থাকি যায় আপোনালোকে বেয়া নাপাব, আৰু দেৰিকৈ হ'লেও মই ৰিপ্লাই দিওঁ, এনেকুৱা নহয় যে থাকি যায়। তথাপিতো কেতিয়াবা থাকি যায়, গা চা বেয়া হয়, নহয় জানো বাৰু? সেইকাৰণে আপোনালোকে বেয়া নাপাব। আৰু আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ মৰমতে মই আগবাঢ়ি গৈছোঁ। মই যদি ভিডিঅ'টো বনাওঁ, আপোনালোকে যদি নাচায়ে তেতিয়া মোৰ জানো ভাল লাগিব? আৰু যদি চাই ভাল কমেণ্টছ দিয়ে তেতিয়াই ভাল লাগিব, হয়নে নহয় বাৰু? আৰু আপোনালোকৰ এই মৰম সহায় সমৰ্থনৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। সঁচাকৈ কৈছোঁ, ইমান মৰম দিছে আপোনালোকে। আৰু মই ভালকৈ বনাইছোঁ বেয়াকৈ বনাইছোঁ মই নিজেই নাজানো। মই মানে শিকাও নাই, আৰু এনেদৰে যি বনাওঁ আৰু আপোনালোকৰ আগত দেখুৱাই দিওঁ। তথাপিতো আপোনালোকে ইমান মৰম দিছে, সেইকাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে মোক মৰম দি যাব আৰু মোৰ ভিডিঅ'বোৰ চাই যাব আপোনালোকে। আৰু নতুন কিবা বনাব লাগিলেও বোলে মোক কমেণ্টছত লিখিব যে এই বস্তুটো বনাই দেখুৱাওক। যদি মই জানো বা বনাব পাৰোঁ, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক বনাই দেখুৱাম। আৰু কেইবাগৰাকী বাইদেৱে মোক আচাৰ বনাবলৈ, মিঠা আচাৰ, ঔটেঙা আচাৰ বনাবলৈ কৈছিল, তেওঁলোকক মই বনাই দেখুৱাইছোঁ। যদি আপোনালোকে কিবা এটা ৰিকুৱেষ্ট কৰে বোলে এইটো বনাব লাগে, তেতিয়া মই বনাই দেখুৱাম, যদি মই জানো দেই। নাজানিলে আৰু কেনেকৈ বনাই দেখুৱাম? আৰু ভাল যদি নহয়, মই আপোনালোকে কোৱা বস্তুবোৰ প্ৰথমতে এবাৰ বনাই চাওঁ, বা মই নিজেও প্ৰথম যেতিয়া শিকোঁ তেতিয়া মই এবাৰ বনাই চাই লওঁ। যেতিয়া বস্তুটো খাবলৈ ভাল হয় তেতিয়াহে মই বনাই আপোনালোকৰ আগত দেখুৱাওঁ। খাবলৈও ভাল হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে, তেতিয়াহে মই আপোনালোকৰ আগত ভিডিঅ' কৰি দেখুৱাই দিওঁ। আৰু এয়া দেখিছেনে, মই কথা পাতোঁতে মোৰ লাডু বনাই খতমেই হ'বলৈ হৈছে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নাজানো। আৰু আজি বহুতে কথা পাতি দিলোঁ আপোনালোকৰ লগত, আৰু আপোনালোকে ভাবিব আৰু ইমান বক বক কৰি আছে। বক বক নহয়, মোৰ মনৰ কথাখিনি মই কৈছোঁ। আৰু কমেণ্টছবোৰৰ কাৰণে মই এদিন ভাবোঁ অকল কমেণ্টছৰ কাৰণে মই এটা ভিডিঅ' বনাম, কিন্তু নহয়গৈ জানেনে, সময়ে নহয়। এইবোৰ ভিডিঅ' দিওঁতেই মোৰ সময় নহয়। সেইকাৰণে মই আজি লাড়ু বনাই থাকোঁতে আপোনালোকৰ আগত কমেণ্টছৰ কথাবোৰ কৈ আছোঁ। নতুবা মই সদায় ভাবোঁ এটা ভিডিঅ' মোক কমেণ্টছ কৰা কথাবিলাক বা কিবা কিবি বহুত প্ৰশ্নও কৰে, সেইবোৰৰ আনচাৰ দি মই এটা ভিডিঅ' বনাম। যদি ভৱিষ্যতে পাৰোঁ, নিশ্চয় মই আপোনালোকক তেনেকুৱা ভিডিঅ' এটা বনাই দেখুৱাম। এয়া মোৰ হৈ গৈছেগৈ, আৰু গোটেইখিনি হ'লেই আৰু মই ধুনীয়াকৈ আপোনালোকৰ আগত দেখুৱাম বাৰু, প্লেটত ধুনীয়াকৈ সজাই।
এইয়া দেখিছেনে মই ধুনীয়াকৈ প্লেটত গাজৰৰ লাড়ুকেইটা সজাই দিছোঁ দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু ধুনীয়া লগাই নহয় খাবলৈও বহুত ভাল হয় এনেদৰে গাজৰৰ লাড়ু বনালে একেবাৰে কম বস্তুৰে আৰু বেছি দেৰিও নালাগে কম সময়তে গাজৰৰ লাড়ুকেইটা বনাব পাৰিব আৰু যিসকলে গাজৰৰ লাড়ু বনাইছে তেওঁলোকে জানে কিমান সোৱাদ লগা হয় আৰু যিসকলে বনোৱা নাই বা বনাব নাজানে মোৰ ভিডিঅ'টো চালে তেওঁলোকৰ সহায় হ'ব বুলি মই ভাবিলোঁ সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই লৈ আহিলোঁ আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ কেনেকুৱা হৈছে এয়া দেখিছেনে একেবাৰে ঢিলা হোৱা নাই টান হৈছে আৰু জোখটো মই কোৱা মতে যদি আপোনালোকে লয় গাজৰৰ লাড়ু বহুত ধুনীয়াকৈ হ'ব আৰু এটা ভাঙি দেখুৱাইছোঁ এয়া চাওকচোন এয়া দেখিছেনে কিমান ধুনীয়া হৈছে একেবাৰে একদম সফ্ট আৰু একেবাৰে ঢিলাও নহয় আৰু একেবাৰে টানো নহয় টানটো নহয়ে গাজৰ কোমল কিন্তু কেতিয়াবা কাৰোবাৰ বহুত ঢিলা হয় মই শুনিবলৈ পাওঁ সেইকাৰ কথা এয়া বহুত ধুনীয়াকৈ হৈছে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কৈছোৱে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আৰু এইদৰে মোক সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শেষৰলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ মই ইমানতে সামৰিছোঁ ধন্যবাদ